নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এখন নতুন ফাৰ্মত আহিছোঁ আৰু সেই ফাৰ্মখনত দাদাই আজি এবছৰ ধৰি ফাৰ্মখন কৰি আছে, ব্ৰইলাৰ ফাৰ্ম কৰি আছে কোম্পানীৰ লগত। আৰু তেখেতৰ লগত আহক আমি দুআষাৰমান পাতোঁ, কেনেদৰেনো তেখেতে পালন কৰি আছে কোম্পানীৰ লগত ব্ৰইলাৰ, আৰু কেনেকুৱা ধৰণৰ বেনিফিট হৈছে, মানে কেনেকুৱা ধৰণৰ সুবিধা অসুবিধা, কি কোম্পানীৰ লগত কৰি আছে, কিমান বেনিফিট পাইছে, তো এইটো কৰি কিনি লাভ কৰিব পাৰি নে নোৱাৰি, সেই সকলোখিনি তেখেতৰ পৰা জানি লওঁ। আহক দাদা, আহক। নমস্কাৰ। হয় দাদা, প্ৰথমতে আমাৰ দৰ্শকসকলক আপোনাৰ নামটো আৰু আপোনাৰ এই ঠাইডোখৰ জনাই দিয়কচোন। মোৰ নাম কনক কোঁৱৰ। মই টিংখাং 2 নং গড়গুৰি গাঁৱৰ। এনেই আমাৰ এইটো পোৱালি পথাৰ বুলি কয়। পোৱালি পথাৰ বুলি কয়। হয়। আৰু ইয়াতে আপুনি যিহেতু ব্ৰইলাৰ ফাৰ্মখন কৰি আছে, এইটো যিটো ব্ৰইলাৰ ঘৰটো বনাইছে প্ৰথম, মোক এই প্ৰথম ঘৰটোৰ কথা কৈ দিয়ক যে ইয়াতে আপুনি কিমান কেপাচিটিৰ মানে ব্ৰইলাৰ ঘৰ হয় এইটো? এইটো মোৰ 24/80 আছে। 24/80 আছে। 24/80 আপোনাৰ এইটো কিমান কেপাচিটি ধৰে? ইয়াত মানে মোৰ এবাৰ আছে আপোনাৰ 1428টা পোৱালি দিছে। 1428টা। আৰু মানে 24/80টো আপোনাৰ মানে ঠাণ্ডাৰ দিনত মানে 1400 পুহিব পৰা হয়, 1400-1500। এনেই গৰম চিজনত মানে আপোনাৰ 1000-1100 এনেকুৱা মানে পোৱালি দিয়ে মানে পোৱালি দিয়ে। এতিয়া 1400 ভৰাইছে, আৰু ইয়াৰ আগৰ বেষ্টত আপুনি কিমান ভৰাইছিলে? আগৰ বেষ্টত আছিলে মোৰ 1155টা আছিলে। 1155টা। তো সেই 1155টা আপোনাৰ মৰ্টেলিটি কিমান আছিলে তাত? মোৰ মৰ্টেলিটি আছিলে আপোনাৰ 90টা আছিলে। 90টা মৰ্টেলিটি আছিলে। আৰু সেই 90টা মৰ্টেলিটি থকাৰ পিছত আপোনাৰ যিখিনি বাকীখিনি বাচিছিলে সেইখিনি আপুনি কিমান দিনত বিক্ৰী কৰিলে? মোৰ 40 ডেজত বিক্ৰী কৰিলে। কিমান ৱেট কিমান হৈছিলে? মোৰ ৱেট আছিলে 3 কেজি 600 আছিলে। 3 কেজি 600 আছিলে। সেইটো বেষ্টত আপোনাৰ বেনিফিট কিমান পালে? সেইটো বেনিফিট মানে মই পাইছিলোঁ 21,800 পাইছিলোঁ। হয়, মানে ধৰি লওক আপুনি কিমান পোৱালি দিছিলে ক'লে? 1100 পোৱালি, তাৰে 90টা মৰিলে, মানে 1010টা পোৱালি। আৰু 1010টা পোৱালি পুহি তেখেতে 21,000 টকা তেখেতৰ মানে একাউণ্টত পইচা পাইছে, একাউণ্টত সোমাইছে ন? 21,000 টকা। হয়। আৰু এইখিনি পোৱালি আপুনি এইখিনি যিখন ফাৰ্ম কৰি আছে কোনটো কোম্পানীৰ লগত কৰি আছে? মই সোনা কোম্পানীৰ লগত কৰি আছে। হয়। আগতে বেলেগ কোম্পানী কৰিছিলে নে ইয়াতে প্ৰথম? নাই, মই প্ৰথম সোনাৰ লগতে আছিলোঁ। সোনাৰ লগতে কৰি আছে। সোনা কোম্পানী অফিচটো ক'ত আছে বাৰু? সোনা আমাৰ ৰাজগড় আছে। আছে। ইয়াতে কেনেকুৱা মানে কোম্পানীৰ ভিজিট বিলাক কেনেকুৱা হয়? মানে কোম্পানীৰ পৰা ছাপোৰ্ট বিলাক কেনেকুৱা পায় আপুনি? এনেইতো কোম্পানীৰ ছাপোৰ্ট বিলাক ঠিকে আছে। তেখেতসকলে আহি চাই থাকে, মানে সপ্তাহটোৰ মানে এদিন বা এদিনৰ পিছতে আহে সিহঁতে। হয়তো 2-এদিন এনেই লেট হৈ যায় কেতিয়াবা, নহ'লেতো এনেই এদিনৰ পিছত সিহঁতে আহি চাই। আৰু এইখিনি এতিয়া পোৱালি বৰ্তমান 1400 কিমান ভৰালে? 1428টা ন? 28টা আছে। 1428টা। কিমান দিন হৈছে এইখিনি পোৱালি? এইখিনি আমাৰ 9 দিন হৈছে। 9 দিন। আৰু এইখিনি আপোনাৰ বৰ্ডিঙত আছে এতিয়া নেকি? বৰ্ডিঙত আছে। এইটো কিমান দিন ৰাখিব? মই এইটো আৰু 4 দিন মান ৰাখিম। 4 দিন মান ৰাখিম। বৰ্ডিঙত থকাৰ পিছত আপুনি ইয়ালৈ পুৰা এৰুৱাই দিব ন? এৰুৱাই দিম। বৰ্ডিঙত ৰাখিবলৈ হ'লে কেনেকে ধৰণে কৰিছে চাওক দাদাজনে। এইফালে আপোনাৰ বস্তা দি দিছে চাৰিওকাষে, এইফালেও বস্তা দিছে যাতে, আৰু ওপৰতো দিছে ন? ওপৰতো আছে। ওপৰতো ইয়াত চাং বনাই কিনি ওপৰত বস্তা দি দিছে যাতে মানে এই যিডোখৰ জেগাত ব্ৰুডিং কৰে, এই ব্ৰুডিং জেগাডোখৰ যাতে হিটটো মেইনটেইন হৈ থাকে। আৰু সেইকাৰণে আৰু ধুনীয়াকে ইয়াত ৰাতি হ'লে চাগে লাইট দিবলগীয়া হয়, 200 ৱাটৰ বাল্ব লগাই থৈছে, ৰঙা লাইটটো। আৰু ইয়াত 2টা পাৰ্ট কৰি দিছে। আহক এইফালে। 2টা পাৰ্ট কেইটা চাওক, এটা পাৰ্ট এইফালে, এটা পাৰ্ট এইফালে। মানে একেলগতে যেতিয়া ৰাখি দিয়া যায়, একেটা পাৰ্টতে যদি ৰখা যায় তেতিয়াহ'লে মানে ইহঁতি থুপ খাই আহে, নহয় জানো? হয়, থুপ খাই আহে। পোৱালি মৰ্টেলিটি হয় থুপ খালে। আৰু ব্ৰুডিঙৰ বিষয়ে আপুনি দুআষাৰমান কওকচোন, কেনেকে কৰিব লাগে প্ৰথম দিনাখনৰ পৰা একদম মানে শেষলৈকে? মানে বৰ্ডিঙৰ ভিতৰত আমি এতিয়া 1428টা দিছে, এইটো দুভাগ কৰি দিছোঁ। দুভাগ কৰি মানে ইয়াত মানে 3 বেগ হেৰি দিছোঁ, ভুচি মাৰিছিলোঁ। ভুচিটো অলপ লেতেৰা হৈছে, মানে কালি পৰহিলে মানে বদলি কৰিম যে, সেইটো কাৰণে ইমান হেৰি নাই কৰা মানে। 2টা পাৰ্ট কৰিছোঁ। তাৰপিছত 3 দিন আমি গেছ দিওঁ। প্ৰথম 3 দিন গেছ দিব লাগে। গেছ দিওঁ। সেই গেছটো কিহেৰে? গেছটো আমি এনেই চিলিণ্ডাৰ লগাওঁ। চিলিণ্ডাৰ তাৰপিছত কাৰণে এটা চিলিণ্ডাৰ লগাই মানে সেই বস্তুটো কেনেকুৱা তাপ আছে মানে। আছে, চাব পাৰিম নেকি? তেখেত এতিয়া নাই সেইটো বস্তু, এতিয়া এৰুৱাই দিলোঁ, বেলেগলৈ নিলে। বেলেগত দিয়া হ'ল। সেই গেছটো দি কিনে মানে হিটটো দিওঁ। 3 দিন। 3 দিন। তাৰপিছৰ পৰা আপুনি গেছটো বন্ধ কৰি দিয়ে। গেছটো বন্ধ কৰি দিওঁ। তাৰপিছত কি আপোনাৰ লাইট আছে, 200 বাল্ব লগাইছোঁ।
আৰু কিবা মেডিচিনৰ ক্ষেত্ৰত কি মেডিচিন কৰে মানে আপুনি? এইটো মেডিচিন মানে আপুনি এতিয়া মানে পোৱালিক দিবলৈ প্ৰথম 3 দিন আমি ভিমাৰেল আৰু হেৰি ভিমাৰেল খুৱাওঁ হয়। 3 দিন। তাৰ 3 দিনৰ পিছত আপোনাৰ আহে 3 দিন মানে গেপ দিওঁ। হয়। তাৰপিছত আমি 6 দিনত আমি ভেকচিন মাৰোঁ। 6 দিনত ভেকচিন মাৰে, কি 6 ভেকচিন দিনত দিয়ে 6 দিনত? এইটো মানে ৰাণীখেদক ৰাণীখেদ ৰাণীখেদ ভেকচিন দিয়ে। আকৌ তাৰপিছত আকৌ কিবা দিবলগীয়া হয় নেকি? তাৰ ভিতৰত মানে এনেই তাৰপিছত আমি হেৰি খুৱাওঁ, এইটো এনেই নৰ্মেল পানীয়ে দিওঁ। নৰ্মেল পানী দি অ'। আকৌ 18 দিনত মানে ভেকচিন এটা মাৰোঁ মানে। 18 দিনত সেইটো কি ভেকচিন দিয়ে? এইটো মানে এইটো আপোনাৰ এই হেৰিটো নহ'বৰ কাৰণে, বেমাৰ যিটো আহে যে এইটো আপোনাৰ আমাৰ যিটো গাঁৱলীয়া যিটো বেমাৰ পায় যে কুকুৰাবিলাকৰ, হয়। যাতে সেইটো মানে যাতে ৰাণীখেদ নে হেৰি এ, গাম্বৰু? এইটো ডাম্বৰু বুলি কয় নেকি? গাম্বৰু গাম্বৰু মেডিচিন দিয়ে ন? গাম্বৰু সেইটো 18 মেডিচিন দিনত দিয়ে। এইটো 18 দিনত মাৰোঁ। হয়। তাৰপিছৰ পৰা আপুনি তো অকল দানা আৰু কিবা কি ৱেট গ্ৰ'থৰ কাৰণে কিবা ৱেটৰ মানে মই 25 দিনৰ পৰা মানে জিবমিন বুলি এটা ঔষধ আছে, হয়। সেইটো খুৱাওঁ এইটো ৱেটৰ কাৰণে। জিবমিন বুলি। জিবমিন আৰু আছে চাইকোফল আছে তেনেকুৱা ধৰক। ব্ৰুডিং মানে কি আপোনাৰ মেক্সিমাম কিমান দিন কৰিব লাগে ব্ৰুডিং? আমি 10 দিনে ৰাখোঁ। 10 দিনে ৰাখে। 10 10 দিনে দিনৰ ৰাখোঁ পিছত মেক্সিমাম। হয়। এই গৰম দিনত বা এইটো ব্ৰুডিং মাৰিব নালাগে, এইটো এনেই হেৰিটো মাৰিলে হয়। গৰম দিনত মানে এনেকে বনাব নালাগে এইটো। তেতিয়া মানে ধৰি লওক এনেই তলত তলৰ সেইটো হ'লে অলপমান এটা হেৰি কৰিলে হৈ গ'ল মানে। তেনেকে কৰিলে হয়। তলতো ৰাখিব লাগে আৰু তলতো ৰাখিব লাগে। তলত নহ'লে কিন্তু পোৱালি ওপৰতো ওলাই যায় যে, হয়, ওপৰতো নহ'লেও হয় ওপৰতো নহ'লেও হয়। অ'। তো ফাৰ্মখন আপুনি বনাইছে যিহেতু এইখন বাঁহেৰে বনাইছে গোটেইখন, নহয় বাহাই জানো? দি বনাইছোঁ বাঁহেৰে বনাইছে অ'। আৰু এইবিলাক আপোনাৰ ধুনীয়াকে ইয়াত গৰম দিনততো এইখন নাথাকে, প্লাষ্টিকখন এতিয়া ঠাণ্ডাৰ কাৰণে গৰম ৰাখিছে। দিনত এইটো আমি খোলো, এইটো গৰম এইখন দিনত খুলি মানে দিয়ে ন? ঠাণ্ডা কাৰণে খুলি দিওঁ। মানে 4 দিন মান ৰাখোঁ, হয়। 4 দিনৰ পিছত মানে এইটো খুলি দিওঁ। এইটো এতিয়া মানে ঠাণ্ডাত পৰিছে যে, ঠাণ্ডা হাৱাটো নোসোমাবৰ কাৰণে দিওঁ। আৰু এইখন তলত এটা মানে 1.5 ফুট মান এখন মানে ডাঠকে ডাঠ বেৰা হেৰি বেৰি দিছে, অ'। তাৰ ওপৰৰ পৰা কিন্তু আপোনাৰ এইটো ডাঠ নহয়, ইয়াত আপোনাৰ ভেন্টিলেটৰ টাইপৰ বাঁহেৰে বৈ দিছে, মানে গোটেই ফুটা থকা। আৰু ওপৰত যিটো দিছে আপোনাৰ চাওক, ওপৰত চাওক আপোনালোকে, ওপৰত হেৰি টকৌপাত দিছে। টকৌপাত দিছে। আৰু এই টকৌপাতখিনি আপোনাৰ টকৌপাত দিলে কি হয়, মই আজি আপোনালোকক এই দাদাজনৰ পৰাই মই শুনিবলৈ চেষ্টা কৰিম দেই, জানিবলৈ চেষ্টা কৰিম। টকৌপাত দাদা, ইয়াততো ওপৰতো ধৰক আপোনাৰ বেলেগ অপচনো আছে যে টিঙো দিব পাৰে বা টিউপাল দিব পাৰে বা আপুনি খেৰ দিব পাৰে, নৰা দিব পাৰে, কিন্তু টকৌপাত যে আপোনালোকে দিছে, ইয়াৰ বেনিফিটটো কি টকৌপাত দিয়াৰ? টকৌপাতৰ বেনিফিটটো হ'ল মানে আপোনাৰ গৰম ছিজনত মানে টকৌপাতৰ পৰা মানে তাপটো মানে ভিতৰলৈ নোসোমায়। হয়। আৰু ঠাণ্ডা ছিজনত হ'ল আপোনাৰ যিটো ঠাণ্ডা পৰে, তাৰ পৰা মানে যিটো নিয়ৰ পৰে, নিয়ৰটো ভিতৰলৈ নোসোমায়। সেইটোৱে বেনিফিট মানে টকৌপাতৰ। টিংপাত হ'লে বা বেলেগ হেৰি দিলে মানে গৰমটো বেছি সোমায় মানে। হিটটো মানে হিটটো পুৰা তললৈ আহে। ইয়াত কিন্তু হিটটো তললৈ নাহে। নাহে। ৰখাই দিয়ে তাতে। হয়। আৰু ইয়াত এই ঘৰটো আপোনাৰ যিটো 80 ফুট দীঘল, 80 ফুট দীঘল আৰু বহলটো আপোনাৰ 25 ফুট। তো ইয়াত আপোনাৰ কিমান লাগিছে এই টকৌপাত? কেইখিলা লাগিছে? টকৌপাত মোৰ আপোনাৰ ইয়াত প্ৰায় 3,400 মান খাইছে। 3,400 মান টকৌপাত খাইছে। 3,400। আৰু এইটো চাবলৈ হ'লে কেনেকুৱা ধৰণৰ মানে বস্তুটো? চাবলৈ মানে বস্তুটো আপোনাৰ বান্ধিছে নহয়, টঙালে বান্ধিছে। ভলুকা বাঁহৰ টঙাল দি কিনি বান্ধিছে। হয়। তো ইয়াতে আপোনাৰ টকৌপাতটো কেনেকে দামটো? টকৌপাত আমি ইয়াত মোৰ ইয়াত পেলাই দিয়ালৈকে 4 টকা পৰিছিলে। 4 টকা 4 পৰিছিলে। টকা পৰিছিলে। টকৌপাত এভেইলেবল আছে মানে? টকৌপাত আছে আমাৰ এইটো এৰিয়াত মানে প্ৰায় মানে টকৌপাত আছে। আৰু ঘৰবিলাকো প্ৰায় টকৌপাতে মানে বনাই মানে। এই ঘৰটো বনাওতে বাঁহ কিমান লাগিছিলে? বাঁহ মোৰ নিজৰ ঘৰৰ আছিলে এজোপা, তাৰপিছত সম্পূৰ্ণ এজোপা উঠালোঁ। তাৰপিছত মই ইয়াত 95ডাল বাঁহ বাহিৰৰ পৰা কিনি আনিছিলোঁ। আৰু নিজৰ ঘৰৰ কিমানডাল লাগিছিলে? টোটেল মানে কিমান মান মানে 300 ওচৰা-ওচৰি মানে 300 বাঁহ লাগি গৈছিলে বাঁহ লাগিছে। সৰুৱে ডাঙৰে 300 ওচৰা-ওচৰি বাঁহ লাগিছে। 300 ওচৰা-ওচৰি বাঁহ লাগিলেতো কিনা বাঁহ হ'লে মানে আপোনাৰ এডালতটো 80 টকা 90 80 টকা 90 টকা এনেকুৱা পৰে। মানে বাঁহতে গুচি যাব। বাঁহত গুচিছে। কিন্তু এইটো টোটেল আপোনাৰ মুঠ খৰচ কিমান হৈছিলে ঘৰটো এইটো মোৰ ৰেডি মানে 1,22,000 মান টকা খৰচ হৈছিলে এইটো। 1,22,000 মান টকা মানে অকল বাঁহখিনি নিজৰ? বাঁহখিনি নিজৰ। আকৌ 90ডাল কিনিছিলে? 90ডাল আগত কিনা। তাৰপিছত আপোনাৰ অকল ঘৰটোতে 1,22,000 নে ডিংকাৰ ফিডাৰ লগাই? নহয়। ঘৰটোতে মোৰ 1,22,000 মান পৰিছে, হাজিৰা লগাই মানে। ডিংকাৰ ফিডাৰখিনি বেলেগ? ডিংকাৰ ফিডাৰখিনি বেলেগ। ডিংকাৰ আছে 40 যোৰ আছে মোৰ। হয়। ডিংকাৰবিলাকত কেনেকে লৈছিলে এইবিলাক? ডিংকাৰ ফিডাৰ গোটেইখিনি 40 যোৰ কিমান? যোৰা চিষ্টেম লৈছিলে আমাৰ। যোৰা 290 মানকে নে 280 এনেকে কিবা এটা পৰিছিলে মানে। 280 মান পৰিছিলে আপোনাৰ যোৰা? যোৰা। মানে ডিংকাৰ আৰু ফিডাৰ মিলাই? ফিডাৰ মিলাই। তেতিয়াহ'লে তাতো অলপমান খৰচ আছে আৰু খৰচ আছে, ইলেক্ট্ৰিফিকেশ্যনটো লাগে। বৰ্তমানলৈকে 4টা বেষ্ট আপুনি বিক্ৰী কৰিলোঁ বুলি জনাইছে। 4টা বেষ্ট নহয় জানো? তো
এটা বেষ্টতো আপুনি ক'লে যোৱা বেষ্টত আপুনি 21,000 টকা 21,000 পালে। মান পাইছিলে। তাৰ বাকী আগৰ কেইটা কিমান মান আগৰ কেইটা মানে ফাৰ্ষ্ট বেষ্টত আপোনাৰ মোৰ প্ৰায় 15,000 মান পইচা সোমাইছিলে। ফাৰ্ষ্ট হয়, বেষ্টটো first অকণমান batch প্ৰথম নাজানিছিলোঁ, তেতিয়া মানে এক্সপিৰিয়েঞ্চ নাছিলেতো। এক্সপিৰিয়েঞ্চ নাছিলে তেতিয়া। তাৰ নেক্সট বেষ্টটো অলপ বেয়া হ'ল, সেইটো মানে আপোনাৰ CRD বেমাৰ এটা পালে হয়। মোৰ কুকুৰাখিনি। তেতিয়া কিবা লছ হৈছিলে নে? লছটো তেনেকুৱা হোৱা নাই, মানে পইচাটো অলপ কম পালোঁ আৰু। পইচাটো কম পালে কিন্তু পইচা নিজৰ পকেটৰ পৰা যোৱা নাই। নিজৰ পকেটৰ পৰা যোৱা নাই। হয়, তাৰপিছত আপুনি থাৰ্ডটো থাৰ্ডটো এনেই ঠিকেই আছিলে, থাৰ্ডটো ঠিকে আছে। মোটামুটি ঠিকেই পাইছিলোঁ ঠিকে পইচাটো। আছে। ঠিকেই লাষ্ট পাইছিলোঁ। পালে আপুনি লাষ্ট মানে এইটো 21,000 পাইছোঁ। আৰু যদি মাৰ্কেটত যদি ব্ৰইলাৰৰ ৰেটটো কম থাকে অ। বিক্ৰী কৰাৰ ক্ষেত্ৰত, অ। তেতিয়া কি আপোনালোকে কম পইচা পায় নেকি? নহয়, এইটো আপোনাৰ যিটো কোম্পানীয়ে মানে দিব লগা মানে সেইটো কোম্পানীয়ে দিয়েই। হয়, যদি তাৰ আপোনাৰ মানে FCR যদি মেইনটেইন কৰিব মেইনটেইন কৰিব পাৰে পৰা হয় তেতিয়াহ'লে মানে যিটো পাব পাবই। যিহেতু পাবই। মাৰ্কেটত লাগিলে আপোনাৰ মাৰ্কেটত কোম্পানীৰ দাম কম কমেই বুলি থাকক, কমে মানে থাকক, ব্ৰইলাৰৰ দাম কমেই থাকক, ব্ৰইলাৰ কমে থাকক, দিবই। কোম্পানীয়ে যিটো মানে ৰেট দিবলগীয়া সেইটো দিবই। হয়, হয়, তাৰ উপৰি মানে আপোনাৰ যদি আপুনি ৱেটটো যদি অলপ বঢ়াব পাৰে, হয়। তাৰ ওপৰত মানে কোম্পানীয়ে বোনাছ পইণ্ট এটা দিয়ে মানে, সেইটো এটা। ঠিক আছে দাদা, ধন্যবাদ দাদা। আজি ঠিক। আপোনাৰ লগত কথা পাতি ভাল লাগিলে আৰু আপোনাৰ পৰা সবিশেষ জানিব পাৰিলোঁ আৰু আমাৰ দৰ্শকসকলেও জানিব পাৰিলে আৰু আপোনাৰ এই ফাৰ্মখনো যাতে আপুনি এই ফাৰ্মখনৰ পৰা আগুৱাই যাব পাৰে তাকে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু আজিলৈ ধন্যবাদ দাদা। নমস্কাৰ।